নমস্কাৰ আপোনালোক সকলোকে মই মনীষাই আমাৰ ইউটিউব চেনেল গুণগুণন মমৰ অনিতি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালো নলো আপোনাক নলো ইউটিউব চেনেল গুণগুণন মম দপা কুমৰুক সুদুং ওয়েলকাম বেক টু আवर ইউটিউব চেনেল গুণগুণ এণ্ড মম এয়া আজি ভিডিঅ'টো আৰম্ভ কৰিছো বজাৰৰ পৰা আসলতে আজি ৰবিবাৰ যেহেতু বহুত দিনৰ পৰা ভাবি আছিলো বেলতলা বজাৰ যাব লাগিব বুলি আজি হে কাৰণে ৰাতিপুৱা উলাই দিলো আৰু আহি ইয়াতে বিধে শাক পাচলি ললো প্ৰথমতে আৰু তাৰ পিছতে অলপমান মাছ আৰু ঘৰুৱা কিবা কিবি লৈ উভতিলো আসলতে ইয়াত কব গলে যি লাগে মা মছলাৰ পৰা আৰম্ভ কৰি শাক পাচলি ফলমূল আনকি মাছ মাংস ফুলৰ পুলি সব পায় বাকি ফালে দেখিছে ৰাইট সাইডে কাপোৰৰ বজাৰখনো বহিছে কিন্তু আমাৰ দেৰিয়ে হ'ল গুণগুণক যেহেতু এৰি থৈ আহিছো হেতু কাৰণে জলদি ঘৰলে যাও আৰু তাৰ পিছত লগ পাইছো ইয়া বজাৰৰ পৰা আহি পালো আৰু এতিয়া মই বনাম আজি সানডে স্পেশাল ব্ৰেকফাষ্ট এটা গতিকে আপোনালোককো দেখুৱাম ৰেচিপিটো বহুত বেছি হেলদি নহয় বাৰু ব্ৰেডেৰে বনাব লাগে কিন্তু তথাপিও কেতিয়াবা চলি যায় আৰু ৰেচিপিটো ময়ো অনলাইনে দেখিছিলো গতিকে ট্ৰাই কৰি চাম আজি ফাৰ্স্ট টাইম আৰু লগতে আপোনালোককো দেখুৱাম আপোনালোকেও ট্ৰাই কৰি চাব পাৰে একদম ইজি হয় কি হ'ল এয়া বজাৰ চাইছে দেই গুণগুণে তুমি কেলে ব্ৰাছ কৰা নাই কেনেকৈ বহি আছে এয়া আজিৰ বজাৰ আৰু স্পেশাল আজিৰ এইটো পটা চৰাইৰ কণী বহুত ভাল বুলি কয় তাকে আজি আনিছো ৰেচিপিটো ৰেডি কৰাৰ আগতে মই কণী কেইটামান বইল কৰি লৈছো একেটাও লগতে খাব কাৰণে আৰু ইফালে মই লৈছো ব্ৰেড চিজ বাটাৰ আৰু লগতে অৰিগেনো চিলি ফ্লেক্স আৰু মেইন ইনগ্ৰেডিয়েন্ট হৈছে ইয়া নহৰু ইয়াতে বেছি হৈছে বাৰু আৰু ইফালে প্ৰথমতে মই বাটাৰখিনি মেল্ট কৰাই লৈছো আৰু এই বাটাৰখিনি এতিয়া মই নহৰু যে দেখুৱাইছিলো নহৰুখিনি ৰুকি লৈছিলো আৰু নহৰুৰ পেষ্টটো বনাই ল'ব পাৰে ইয়াতে প্ৰথমতে দি এখিনি মিহলি কৰিম আৰু ইয়াত মই দি আছো অৰিগেনো আৰু চিলি ফ্লেক্স বহুত দিনৰ পৰা ভাবি আছিলো আজি যেহেতু ৰবিবাৰ সেই কাৰণে ভাবিলো এটুকে বনাও আৰু সবকে টেষ্ট কৰাও এটো গাৰ্লিক ব্ৰেড হয় আসলতে একদম সিম্পল বস্তু বিশেষকৈ বাহিৰত গলে খাও বা অৰ্ডাৰ কৰি খাও সেই কাৰণে আজি ভাবিলো ঘৰত বনাই ট্ৰাই কৰি চাওচোন ইয়াতে মই দিছো ধনিয়াৰ পাত আৰু ধনিয়াৰ পাতটো দিয়াৰ পিছত টেষ্টটো আৰু ভাল হয় এতিয়া মই এখিনি স্প্ৰেড কৰি লও যেহেতু হাতেৰে কৰি আছো ভিডিওটো মই হেতু কাৰণে প্ৰথমতে লগাই লও আৰু তাৰ পিছত আপোনালোকক দেখুৱাই আছো আৰু ইয়া মই প্ৰথমতে তিনিখন ব্ৰেডত লগাই লৈছো আৰু এতিয়া মই এই তিনিখন ব্ৰেড পেন এটা গৰম হ'বলৈ দিছো আৰু তাত এনে অকমান বাটাৰ গুটেই কেৰাহিটোত হানি দিছো আৰু তাৰ পিছত এখনকৈ ব্ৰেড লগাইছো আসলতে ইয়া ওভেনত বনালে আৰু ভাল হয় মই আজি কেৰাহিতে বনাই চালো আৰু ওভেনটো আসলতে খুলি মেলি ব্যৱহাৰ কৰিবলৈ বহুত এলাহ লাগে অভ্যাসো নাই তেনেকে আৰু এতিয়া ওপৰত দি দিছো চিজটো দি উঠি এতিয়া কেৰাহিটো ঢাকন মাৰি থৈ দিলো আৰু কিছু সময় পিছত চাওকিয়া দেখিবলৈতো ধুনীয়া হৈছে এতিয়া খাবলৈ কেনেকুৱা হয় চাও এফালে আমাৰ গুণগুণে অলৰেডি বটা চৰাইৰ কণী খালেই তাই একদম সৰু দেখি খুব ভাল পাইছে তুমি ইয়াৰ পৰা খাবা নে এটা খাবা খাইছোৱা ইমান টেষ্টি আছিলে আমাৰ খোৱা হৈয়ে গ'ল গুণগুণে আৰু এখন লৈছে আৰু ইয়া মোৰ লাষ্ট পিস বহুত বঢ়িয়া নেক্সট টাইম ইয়াতকে বেছি ভালকে বনাব লাগিব মানে নেক্সট টাইম ইমপ্ৰুভ হ'ব ইয়াতকে কিন্তু বঢ়িয়া এইবিলাক চিজে হয় সব নহয় ভালে আমাৰ গুণগুণৰ গা পা ধোৱা হৈ গ'ল হাই হেল্ল' কৈ দিয়া Hi, hello. Hi, hello. মই গা ধুলো আৰু এতিয়া খবৰ ভালনে ওকে আৰু খবৰ ভাল ভাল খবৰ ভাল তোমাৰ কি খবৰ মোৰ ভাল গুণগুণে লিখা আছে ABCD এতিয়া কি লিখিবা কি হয় এইটো বাহ ই পাৰিলা এতিয়া কি লিখিবা F
এতিয়া পিংক কালাৰ দিম হ'ব লাগি যাব গাত লাগিব ভালকে A B C D হৈ গ'ল তাৰপিছত F wow F for কি লিখিবা এতিয়া আকৌ A B C D লিখা ইমান বতৰটো ঠাণ্ডা আজি হাইনেকেটা পিন্ধাই দিলো ফৰিত মুজাটোহে নিপিন্ধে নগনি নিজৰ মতে লিখি আছে আৰু কি কৰিলা এনেকে ওপৰে ওপৰে নিলিখে নহয় ওপৰে ওপৰে লিখিলে দেখাই নাপাব চিনিয়ে নাপাব এনেকে বেলেগ বেলেগকে লিখিবা দেই এয়া যোৱাকালি গেষ্ট আহিছিলে তো তেওঁলোকে আনি দিছিলে গুণগুণৰ কাৰণে ক্ৰাফ্ট বক্স এটা 4-in-1 আৰু ইয়াত বহুত কিবা কিবি আছে এতিয়ালৈকে কৰা নাই এখন ভালকৈ পঢ়ি উঠি কৰিব লাগিব আৰু এই কালাৰটো ইয়াতে আছিলে লেখা বেলেগ কালাৰ কোনটো কালাৰ লাগিব কোৱা এটো কি কালাৰ হয় violet এফালে ডাইৰেক্ট সন্ধিয়া গুণগুণ হৈ উঠি অলপমান গাখীৰ খাইছে আৰু এফালে মই গুণগুণৰ লগত কৰিব লৈছো এটা এক্সপেৰিমেন্ট জেমছৰ লগত তো জেমছ খোৱা ভিডিওটো যেটো আছিলে গুণগুণৰ হেতুত বহুতে ইমানেই মৰম দিছে এতিয়া মানে আমাৰ ঘৰত যিমান মানুহ আহে সবে গুণগুণৰ কাৰণে জেমছ আনিবয়ে তো মই আজি গুণগুণৰ লগত জেমছ মানে ফ্ৰিজত ভৰ্তি হৈ আছে হেতু কাৰণে জেমছেদি এটা এক্সপেৰিমেন্ট কৰিম আৰু তাইকো দেখুৱাম আৰু লগতে আপোনালোককো দেখুৱাম কিন্তু হেতু মই শৰ্ট বা ইউটিউব শৰ্টত চাবলে পাব গতিকে ভিডিওটো চাব নহলেবা মই ইয়াতে যদি পাৰো লগাই দিবলৈ ট্ৰাই কৰিম তো গুণগুণ এতিয়া গাখীৰ খাই আছে মই আহিলো জুম্বাৰ পৰা আৰু এতিয়া তাইক মই এটো তাইৰ লগত কৰি লও গুণগুণ জেমছ খাবানে ভালকে কোৱা নাখাও কিয় আনহেল্ডি কোৱা এটা কোৱা নাখাও কিয় কি আছে জেমছত কালাৰ 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 তুমি জেমছ খাই কিমান ভাল পোৱা গুণী ইমান ভাল পোৱা মই আজি তোমাক এটা বস্তু দেখুৱাম দেই এটা কি কি কালাৰ আছে চোৱাচোন কি কালাৰ yellow okay pink pink blue yellow green blue ঠিক আছে জেমছ তুমি ভাল পোৱা কিন্তু এই জেমছ বিলাকত বহুত কালাৰ থাকে চাবা নেকি তুমি চাবা মই যে তোমাক দেখুৱাম হা জেমছ মই যে কও তোমাক নাখাবলৈ কিয় নাখাবলৈ কও জানানে চাবা 1 2 3 go চাবা দেই 1 2 3 কি হৈছে ইয়াৰ পৰা কিমান কালাৰ ওলাইছে দেখিছানে কি হ'ব পেটত আয়া হ'ব তুমি খাবানে আজিৰ পৰা চোৱাচোন চোৱা কালাৰ দেখিছা কেনেকৈ কালাৰ ওলাইছে মামা দেখিছা এয়া দেখিছা এইটো ভালনে মামা হেল্ডি নে হেল্ডি হয়নে গুণী আৰু মই কৰিলো এই পৰি গ'ল গুণী জেমছ খাবানে নাই তুমি খাও তাই পৰা শিকি গ'ল দেই আৰু আপোনালোকৰো যদি মানে নিজৰ নিজৰ বাচ্চাবিলাকে জেমছ খাই বহুত ভাল পায় ভিডিঅ'টো এবাৰ দেখাই চাবচোন ন গুণী হয়নে কৈ দিয়াচোন জেমছ নাখাবা দেই বুলি কৈ দিয়া জেমছ নাখাবা দেই তো সেয়াই আছিলে কি কৈ থাকে তাই জানে বাকী মই ভাবিছো বহুতে আমি যেতিয়া কলকাতা গৈছিলো বা আগতেও গুণগুণক যেতিয়া কৰবালৈ লৈ যাওঁ তেতিয়া তাইৰ খোৱা বোৱাবোৰ কেনেকৈ মেনেজ কৰোঁ সেইটো বিষয়ে সুধি আছিলে তো সেইটোৰ উত্তৰটো দি লওঁ মানে খোৱা বোৱাত এতিয়া যেহেতু তাই ডাঙৰ হৈছে 2.5 বছৰ হৈ গ'ল তো ইমান বিশেষ প্ৰব্লেম নহয় যেতিয়া আমি ক'ৰবাত বাহিৰত খাবলৈ যাওঁ বা হোটেলত থকাৰ সময়ত বেছি প্ৰব্লেম নহয় ডিউৰিং দ্য জাৰ্নি তেতিয়া মানে কি হয় তেতিয়া মই তাইৰ কাৰণে হেণ্ডবেগতে সৰুকে টেমাতেই হওক বা ষ্ট'ৰেজ পেকেটকেইটা দেখাইছোঁ সেইকেইটা সঁচাকৈ বহুত বেছি ইউজফুল হয় মই সেইকেইটাই ইউজ কৰি আছোঁ বৰ্তমান
খেজুৰ আৰু কিচমিচ বহুত ভাল হয় কাৰণ ইনষ্টেণ্ট এনাৰ্জি দিয়ে যদি কৰবাত যাওঁতে তাইৰ ভাগৰ লাগি যায় নাইবা অলপমান খেলাবলৈ গ'লেও ভাগৰ লাগি গ'লে তো খেজুৰ আৰু কিচমিচ সদায় মানে ভাল কাম দিয়ে তো খেজুৰ আৰু কিচমিচ থাকে আৰু নেক্সট কিয় ইমান ফুৰ্তি লাগিছে তোমাৰ হেতু হাজৰ টাইমত আৰু ড্ৰাই ফ্ৰুটছ ল'ব পাৰে নেক্সট গৰম দিনত স্পেশালি মই ফ্ৰুটছ লওঁ ঠাণ্ডা দিনত ফ্ৰুটছ ইমান প্ৰিফাৰ নকৰোঁ মানে বিশেষকৈ মই কলে লৈ যাওঁ তো ঠাণ্ডা দিনত কলটো তেনেকৈ নিনিওঁ আৰু ফ্ৰুটছ নিলে নিব পাৰে আপোনালোকে কিন্তু মই এইবাৰৰ কথাটো কওঁ পাৰ্টিকুলাৰলি এবাৰ আমি যাওঁতে আমাৰ যিহেতু ইয়াৰ পৰা এয়াৰপৰ্ট পাওঁতে 1 ঘণ্টা লাগে তাৰপিছত আকৌ গৈ অলপ সময় ৰ'ব লাগে তাৰপিছত থাকে ফ্লাইটটো তো গুণগুণৰ কাৰণে মই খেজুৰ আৰু চিপছে লৈ গৈছিলোঁ সেয়া কেতিয়াবা খাই কেতিয়াবা নাখায় মানে গুণি আৰু এবাৰ ফ্লাইটটো আমাৰ বহুত কম সময়ৰ কাৰণে আছিলে গতিকে তাতেতো একো খানা সাৰ্ভ নকৰে নাটছ দিছিলে নাটছ খোৱালো তাইক আৰু যদিহে আপোনালোকে বিচাৰে আপোনাৰ নিজৰ শিশুসকলে যি খাই ভাল পায় সেয়া অলপ বনায়ো লৈ যাব পাৰে তো সেইখিনি কমপ্লিটলি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু হোটেলত খোৱাটোত মই গুণগুণৰ বিশেষকৈ ইমান কিয় ফূৰ্তি লাগিছে বিশেষকৈ কি হৈছে দালি ভাত আৰু কণী বইল তেনেকৈ দিওঁ সেইটো চবতকৈ ইজি হয় আৰু চবতে এভেইলেবলো হয় সেইটো কাৰণে আৰু বেলেগ আইটেম যদি হোটেলখনত খুব বেছি স্পাইচি বনায় বা মছলা বেছি দি বনায় তেতিয়া মই এনেকৈ ৰাখোঁ আৰু যদি চিম্পলকৈ বনাই ঘৰুৱাভাৱে তেতিয়াতো তেনেকৈ খুৱাওঁ তো সেইটো আৰু বাকী মেইন অহা যোৱাখিনিতেই প্ৰব্লেমটো হয় কি খুৱাবলৈ নিম তো মই মেইনলি খেজুৰ কিচমিচ লৈ যাওঁ আৰু যিসকলে আমাৰ ভিডিঅ' আগৰ পৰা চাই আহিছে তেওঁলোকে জানেই মই মাখানা আগতে বহুত নিছিলোঁ তাইৰ কাৰণে খালি এতিয়া খেজুৰ নি আছোঁ মাখানাটো অলপমান কমিছে কাৰণ তাইৰো খোৱাৰ সেইটো চেঞ্জ হৈ যায় ন মাজে মাজে কেতিয়াবা মাখানা খায় কেতিয়াবা নাখায় কিন্তু খেজুৰটো খায় আৰু সেইটো কাৰণে তো আপোনালোকেও তেনেকৈ ল'ব পাৰে চিডছ নাটছ মাখানা তেনেকৈ বা খেজুৰ এতিয়াতো গুণগুণৰ ক'লোৱে মই 2.5 বছৰ হৈ গ'ল কিন্তু যিসকলৰ শিশু অলপ সৰু হৈ আছে যিসকলৰ ভালকৈ দাঁত গজা নাই বা ভালকৈ ভাত খাব পৰা হোৱা নাই তেতিয়া খিচিৰি অ'টছ এইবিলাক অপশ্যন থাকে খুব ধুনীয়াকৈ হয়তো বনাই লৈ যাব পাৰে নহ'লে বা হোটেলতো যদি থাকে তেতিয়াও আপোনালোকে সেইবোৰ কলেজ চুজি এনেকুৱা অপশ্যনবোৰ আপোনালোকে লৈ ল'ব পাৰে আৰু 6 মাহৰ মানে যি নতুনকৈ সলিড খাবলৈ আৰম্ভ কৰিছে 6 মাহৰ ওপৰৰ এবছৰৰ তলৰ শিশুসকলৰ কাৰণে মই গুণগুণ যেতিয়া সৰু আছিলে তেতিয়া কৰবালৈ গ'লে ফৰ্মুলা মিল্কটো থাকেই মোৰ বেগত আৰু তাৰপিছত ফৰ্মুলা মিল্ক আৰু লগতে ৰাগী নাইবা ঘৰতে বনোৱা কি কয় চেৰেলেক সেইবোৰ বা যদি কিনি খুৱাই তেতিয়াহ'লে কিনা চেৰেলেক সেয়া সৰু টেমাত লৈ ল'লে হ'ল কাৰণ বহুত সৰু থাকে যিহেতু অকমানতে পেট ভৰি যায় তো অলপ লৈ গ'লেই হ'ল তেনেকৈ আৰু সেয়াই গৰম পানীটো থাকে ফৰ্মুলা মিল্কটো বনাবৰ কাৰণে তো ইজি হৈ যায় আৰু লগতে ফল মূল নিলে মই আপেল নিছিলোঁ গুণগুণৰ কাৰণে আপেলটো চামুচেৰে ৰুকি খুৱাবলৈ খুব ভাল হয় তো সেয়াই আৰু কিবা যদি মনত পৰে মই কমেণ্টত পিন কৰি দিম এইখিনি আছিলে তাহলে আজি আমি ভিডিঅ'টো এনেকৈ সামৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে য়েছ ৰ'বা ৰ'বা না 1 মিনিট তো আজিলৈ আহিছোঁ বাই বাই